এভৰিৱান, ৰাতিপুৱাৰ পৰা যিহে বৰষুণ পৰি আছে, ভাবিলোঁ আজি অলপ গাহৰি মাংসকে বনাওঁ। এয়া বজাৰলৈ গৈছোঁ, গাহৰি মাংস দাদাজনী কাটি আছে, তাৰ পৰাই গাহৰি মাংস অলপ লৈ আহিলোঁ। লৈ আহিয়ে ফটাফট মাংসখিনি ধুই পেলাই কুকাৰত বহাই দিছোঁ আৰু 3টা চিটিলৈকে চিটি মাৰিছোঁ। তাৰ পৰা তেল অলপমান দি গাহৰি মাংসখিনি দি দিছোঁ, অলপমান লৰাই আছোঁ। তাৰ পৰা পিঁয়াজ অলপমান পানী দি পেলাই অকণ উতলিবৰ কাৰণে দিছোঁ। ইয়াত এতিয়া জলকীয়া গুড়াৰ পেকেট আৰু জিৰা অলপ দি দিছোঁ। তাৰপিছত দি পেলাই এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। তাৰ পৰা অলপমান পানী দিছোঁ যাতে তলত লাগি নাযায়। পানী নিদিলে কি মানে তলত লাগি যায় যে, সেইকাৰণে। তাৰ পৰা অলপ নিমখ হালধি আপোনাৰ সোৱাদ অনুসৰি দিব আৰু মানে মাংসৰ কোৱাণ্টিটিটো কিমান হয়। এয়া দেখিছে নহয়, এয়া মই অলপ ভোট জলকীয়া দি দিছোঁ। তাৰ পৰা এয়া খৰিচা দিছোঁ। খৰিচা দিলে গাহৰি মাংস খৰিচাৰ লগত খাবা আৰু বহুত ধুনীয়া টেষ্ট হয়। তাৰ পৰা অলপমান পানী দিলোঁ, পানী দি এইখিনি ভালকৈ উতলাই লৈছোঁ। সেয়া হৈ গ'ল আমাৰ খৰিচাৰ লগত বনোৱা গাহৰি মাংস। দেখিছে নহয়, কালাৰটো কিমান ধুনীয়া হৈছে। এয়া আমাৰ ফাইনেল হৈ গ'ল। এতিয়া ইয়াক খোৱাৰহে কথা আৰু বৰষুণৰ বতৰত গাহৰি